ভাল লাগিছে অহা 8 পৰা 14 ডিচেম্বৰলৈ আমাৰ গয়াকুছি কুৰিহা বাঁহ বেত হস্ত শিল্প আৰু বাণিজ্য মেলা ইয়াতে অনুষ্ঠিত হ'ব গতিকে মোক ইয়াতে আজি লাইখুটি স্থাপন আছিলে তাত আমন্ত্ৰণ কৰি আনিছিলে গতিকে যথেষ্ট ভাল লাগিছে যথেষ্ট সংখ্যক ৰাইজৰ মাজত সঁহাৰি দেখা পাইছোঁ ভাল বাইদেউ আপোনাৰ ঘৰৰ কাষতে মেলাখন আৰম্ভ হৈছে কেইদিনীয়াকৈ কাৰ্যসূচী মেলাটো মেলা 8 পৰা 14 ডিচেম্বৰলৈ টোটেল 7 দিনীয়া কাৰ্যসূচীৰে 4 দিনীয়া কাৰ্যসূচী বাইদেউ ৰাজনীতিৰ বিষয় লৈ দুই এষাৰ কথা ক'ব লৈছোঁ ইতিমধ্যে আপুনি নেত্ৰী হিচাপে বাকাবাটবাৰীত ঠায়ে ঠায়ে দেখা গৈছে যে আপুনি কৰি আছে ৰাইজৰ পৰা কিমান সঁহাৰি পাইছে যথেষ্ট ভাল লাগিছে য'তে গৈছোঁ তাত ৰাইজ নিজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে সকলোৱে আশীৰ্বাদ কৰি আছে দোৱা কৰি আছে গতিকে ৰাইজৰ মাজত গৈ ভালে লাগে আৰু ভালে লাগিছে গৈ পেলাই মূল প্ৰতিদ্বন্দ্বিতা বাইদেউ কাৰ লগত হ'ব বুলি আপুনি আমাৰ টাৰ্গেট হ'ল বিজেপিক খেদিব লাগে কিন্তু আমাৰ যদি আমি চিন্তা কৰোঁ যে বাকাবাটবাৰী সমষ্টিৰ কথা ইয়াতে বিজেপি এজিপি ৰাইজৰ দল এইবিলাক সাধাৰণতে নাই বা ৰাইজে নকৰেও সেইবিলাক দল গতিকে ইয়াতে কংগ্ৰেছ নহ'লে UDF গতিকে প্ৰতিদ্বন্দ্বী হিচাপে ক'বলৈ গ'লে ইয়াতে প্ৰতিদ্বন্দ্বী কংগ্ৰেছে থাকিব আৰু যিহেতু কম্পিটিশ্যন হয় বা কম্পিটিশ্যন এজন প্ৰতিদ্বন্দ্বী থাকে এতিয়া মোৰ বোধেৰে ইয়াতে কংগ্ৰেছ আৰু UDFৰ মাজতে প্ৰতিদ্বন্দ্বিতা হ'ব কিমান ভোটত জয়লাভ কৰিব বাইদেউ আশাবাদী আপুনি সেইটো মই এতিয়া ক'ব নোৱাৰোঁ সেইটো ৰাইজে সিদ্ধান্ত ল'ব সকলো সিদ্ধান্ত কিজানি আল্লাহ তাআলা লৈয়ে থৈছে বা ইতিমধ্যে যিখিনি হ'বলগীয়া আছে সকলো সিদ্ধান্ত লিখিয়ে থৈছে এটা আল্লাহৰ ওপৰত আল্লাহ ৰহম কৰিলে আৰু ৰাইজে আশীৰ্বাদ কৰিলে নিশ্চিতভাৱে জয় হ'বলৈ পাৰিব আচলতে মই জনামতে কিছু প্ৰতিযোগিতা ৰাখিছে মই ডিটেইলছ প্ৰগ্ৰাম শ্বেডিউলটো মই নাজানো নিশ্চিতভাৱে থাকিব লাগে আৰু মোৰ বোধেৰে যিখিনি এই বাণিজ্য মেলা যিখন ইয়াত অনুষ্ঠিত হ'ব আগতেও কৈছোঁ যে ইয়াতে আমাৰ কুৰিহা বাঁহ বেতৰ শিল্পৰ লগত যিখিনি শিল্পী জড়িত হৈ আছে সেই শিল্পীৰ শিল্পকলাক উৎসাহিত কৰাৰ বাবে আজি বা তেওঁলোকক এখন আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰাই দিবৰ বাবে আচলতে এইটো এটা সৰু প্ৰয়াস গতিকে তাৰ বাবে মই সমূহ কুৰিহা যি বাঁহ বেত বাণিজ্য মেলা নহয় NGOৰ লগত যিখিনি কৰ্মকৰ্তা জড়িত হৈ আছে তেখেতসকলক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিখিনি কৰ্মকৰ্তা আজি বাণিজ্য মেলাৰ লগত জড়িত হৈ আছে তেখেতসকলকো মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ